এই ঠাণ্ডা বতৰত সকলো কেনেকৈ আছে ভালে আছেনে মই ঠিকে আছোঁ আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি হৈছে ৰঙা আলুৰ ৰেচিপি মানে ৰঙা আলুৰ মানে লালমোহন বনাম আগতে এবাৰ বনাইছিলোঁ কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিল এবাৰ বোলো নহয় ভিডিঅ'টো দিওঁচোন মই ৰঙা আলুখিনি সিজাই ল'লোঁ লৈ বাকলিটো গুচাই ধুনীয়াকৈ মানে একদম আটা মাৰিলোঁ মাৰি তাতে 3 চামুচ আটা দিছোঁ গৰু ঘিউ এচামুচ দিছোঁ আৰু দুটামান ইলাচি গুটি দি দিছোঁ আৰু এটা আমুল গাখীৰৰ 10 টকীয়া পেকেট এটা দি দিছোঁ ধুনীয়াকৈ একদম মাৰি দিছোঁ মাৰি একেবাৰে এনেকৈ মানে ধুনীয়াকৈ গোল গোলকৈ লাড়ু কৰি দিছোঁ আৰু এতিয়া মই ৰিফাইন তেল অকণ দিছোঁ কেৰাহীখন পাতিছোঁ তাতে এইখিনি ৰঙচুৱাকৈ ভাজিম এইফালে চেনি ৰসটো কৰি থৈছোঁ চেনি ৰসত মানে দি দিম আৰু এইটো বনাবলৈ একেবাৰে সহজ এতিয়া ৰঙা আলুৰ ছিজন কাৰণে বনাবলৈ ভাল বজাৰত এভেইলেবল বস্তুটো পোৱা যায় সেইকাৰণে মই বোলো আজি এইটোকে ৰেচিপি দিওঁচোন সেইদিনা এটা জলফাই মিঠা আচাৰৰ ৰেচিপি দিলোঁ আজি এতিয়া এইটো বনাই দিছোঁ ঠাণ্ডা হ'লে অকণমান এলাহ লাগে তথাপিও মনটো যায় নহয় আকৌ মাজে মাজে কিবা এটা বনাই দি থাকিবলৈ অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব অকণমান ৰঙা নিচিনা হ'লে ৰঙচুৱাকৈ ভাজি চেনি ৰসত দিলে মানে একদম ৰংটো ধুনীয়া হৈ যায় এইটো বস্তু নেচাৰেল খাবলৈও ভাল লাগে কিনাবোৰতকৈ ধুনীয়াকৈ মানে অকণমান ঘিউ বা ৰিফাইন তেল দি সানিলে বস্তুটো একদম গোল হৈ যায় ভাঙি নাযায় নহ'লে ভাঙি যোৱাৰ চান্স থাকে ভাঙি গ'লে মানে দেখিবলৈও বেয়া লাগে আৰু খাই ভাল নালাগে ভেলভেৰীয়া হৈ যাব সেইটো চেনি ৰসত দিয়াৰ পিছত মানে 5 ঘণ্টামান ৰাখি দিব লাগে ৰাখি তেতিয়াহে মানে চেনিৰ ৰসটো পূৰা সোমাই যায় সোমাই গ'লেহে আচল টেষ্টটো ভাল হ'ব খাবলৈ আৰু ৰঙালু নাই কেইটামান আনিছিলে মাঘৰ বিহু উৰুকাৰ মেজি হেৰিত সেৱা কৰিব লাগে কাৰণে মাঘ গোট কৰাত তাৰে 4টা থৈ দিছিলোঁ দি পেলাই তাকে সিজাই পেলাই বোলো সেইটো বনাই দিওঁ এনেইতো খাবলৈ ৰঙালাওটো ভালেই লাগে কিন্তু তেনেকৈ নাখাওঁ কাৰণে আমি এনেকৈ অকণমান বনাই দিলে মানে খাব আৰু ভাল পাব সেইটোতো বেছি সময় নালাগে অলপ সময়তে হৈ যায় ঠাণ্ডাও পৰিছে বহুত ঠাণ্ডাত দেখোন কাম কৰিবলৈ মনেই নাযায় তথাপি নকৰিলেতো নহয় কামখিনি কৰিবই লাগিব সেইকাৰণে ইটো সিটো কিবা কিবি বনাই আৰু টাইমটো স্পেণ্ড কৰি থাকোঁ ভাত পানী বনাই উঠি আৰু বোলো নহয় অকণমান আজৰি হৈছোঁ যেতিয়া আজি এইটো ৰেচিপিকে দিওঁ মানুহে চাই ভাল পাব আৰু চবেই আদৰি ল'লে মোৰ ভালো লাগে আগৰো কেইবাটাও ৰেচিপি দিছোঁ চবেই চাই ভাল পাইছে আদৰি লৈছে লাইক কৰিছে কমেণ্ট কৰিছে ভাল লাগিছে সেইকাৰণে আজি আকৌ মই এইটো বনাবলৈ আগবাঢ়ি আহিছোঁ তাৰমানে মোবাইলটো ধৰি থাকিলে মানে মোবাইলটো ঘূৰি থাকে কাৰণে ফটোখন ইফালে ইফালে গুচি যায়গৈ মই এডাল ষ্টেণ্ড আনিব লাগিব কেমেৰাটোৰ কাৰণে মোবাইলটোৰ কাৰণে এডাল ষ্টেণ্ড আনিব লাগিব ষ্টেণ্ডডালত লগাই থ'লে মানে ভিডিঅ'টো কৰিবলৈ ভাল আৰু ভাল হৈ থাকে বোলো মই তেনেকৈয়ে দি থাকোঁ মই আজি যোৱা বছৰ আগতে বহুত ভিডিঅ' দিলোঁ আৰু তাক আপোনালোকে চাই লাইক কৰিছে কমেণ্ট কৰিছে শ্বেয়াৰ কৰিছে মোৰ ভাল লাগিছে আৰু সেইকাৰণে আজি মই এইটো বনাই দিবলৈ অনুপ্ৰাণিত হৈছোঁ এইটো মোৰ কাৰণে নতুন আৰু আগতে মই এইটো ৰেচিপি দিয়া নাই এনে লাড়ু চাড়ু চব বনাইছোঁ চব দিছোঁ কিন্তু এইটো ৰেচিপিহে দিয়া নাছিলোঁ আজি এইটো বনাইছোঁ গতিকে আপোনালোকক ভিডিঅ'টো দিছোঁ আপোনালোকে চাব কেনেকুৱা পাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালেহে মোৰ তাৰমানে বেলেগ এটা ৰেচিপি দিবলৈ মানে মন যাব মই বহুত ধৰণৰ বস্তু বনাই থাকোঁ কিন্তু মোৰ
দিয়াটোহে তেনেকৈ হোৱা নাই, কম হৈছে। এয়া অলপ লাহে লাহে ৰঙা হৈ আহিছে আৰু ৰঙা হ'লে লালমোহনটো দেখিবলৈ ভাল লাগে। আৰু কিনা আৰু ঘৰত বনোৱাটো বস্তুটো সম্পূৰ্ণ বেলেগ। ঘৰত বনোৱাটো খাই বেছি ভাল লাগে। কিনাত কিছুমান ফুড কালাৰো দিয়ে, সেইবিলাকে বহুত ক্ষতিও কৰে। আমি এটা এইবোৰ নেচাৰেল আৰু ৰঙা আলুটো মানুহে খায়েই দিওঁ, গতিকে এইটো ফুড কালাৰ দিয়া কথা নাহে আৰু অকণমান ৰঙচুৱাকৈ ভাজিলেই। আৰু ইয়াত বেকিং চেকিঙো দিব নালাগে, বেকিংটো দিলে ফাটি যায়। ফাটি গ'লে বস্তুটো আৰু ভাল নালাগিব। কিছুমানে গোল গোলকৈ দিয়ে, কিছুমানে অলপ চেপেটাকৈ দিয়ে দীঘলীয়া টাইপত, সেইটোও বেয়া নালাগে। অকণমান দীঘল দীঘল লালমোহনটো মোৰ 13টা হ'ল। মই 4টা ৰঙা আলু, 3 চামুচ আটা, 1 চামুচ গৰু ঘিউ আৰু আমুল স্প্ৰে সৰু পেকেট এটা, সেইখিনিৰ মুঠতে 13টা লালমোহন হৈছে। এবাৰ বেছিকৈ বনালে বেছিকৈও দিব পাৰে, কিন্তু মই আচলতে প্ৰথম ভিডিঅ'টোৰ কাৰণে মই ৰঙা আলুৰ ৰেচিপিটো তেনেকৈ বনোৱা নাছিলোঁ। এবাৰ বনাইছিলোঁ, ভাল নহ'লে, কিন্তু এইবাৰ বোলো নহয়, বহুত দিনৰ মূৰত আকৌ মনত পৰিলে বোলো নহয়, ৰঙা আলুকেইটা আছে, সেইটো দিওঁ, ভালেই পাব চাই মানুহে। আৰু যেতিয়া সহজতে পোৱা বস্তুটো পালেনো কোনে বনাব মন নকৰিব, চবেই মন কৰিব। গতিকে মই সেইকাৰণে আজিটো বনাইছোঁ। এইকেইটা ভাজি হৈ গ'ল 7টা, এইপিনে আৰু এইকেইটা ভাজি আছোঁ। এইকেইটা ৰঙচুৱা হ'লে চেনিৰ ৰসটোত দি দিম। চেনিৰ ৰসটোত দি পেলাই পূৰা 5 ঘণ্টা সময় ঢাকনা মাৰি থৈ দিব লাগিব। 5 ঘণ্টা সময় থোৱাৰ পিছতহে চেনিখিনি লালমোহনটোত সোমাই যাব। আৰু চেনিখিনি সোমাই গ'লেহে লালমোহনটো বেছি কোমল হয়, ভাল হয় তাৰমানে। হয়নে ইমান ধুনীয়া ধুনীয়াকৈ বনাই থাকে, মই ইমান ধুনীয়াকৈ নোৱাৰোঁ, তথাপি আৰু চেষ্টাটো কৰোঁ বস্তুটো বনাবলৈ। নিজে কিবা এটা বনাই ভালেই লাগে। মই ঠাণ্ডা দিনত বহুত কাম কৰোঁ, চুৱেটাৰ টুৱেটাৰ গুঠি মেলিও থাকোঁ, কিন্তু এইবাৰ তেনেকৈ একো কোলোৱা নাই। এতিয়া আজি বোলো নহয়, এইটো ৰেচিপিকে দিওঁ। মাজতে মোবাইলটো অলপ গণ্ডগোল হৈ আছিলে, সেইকাৰণে একো কৰিবও পৰা নাছিলোঁ। সেইদিনা আকৌ ভাল কৰি আনিছোঁ। এতিয়া মই ভাল পাইছোঁ আৰু কৰিবলৈ। এই ষ্টেণ্ডডাল আনিব লাগিব, মোবাইলটো থৈ ল'বলৈ, নহ'লে নাচি থাকে, ইফালে ইফালে ঘূৰি থাকে যে, ঘূৰি থাকিলে বৰ দিগদাৰ লাগে। চেনিৰ ৰসত থৈ দিছোঁ, লালমোহনকেইটা ভাজাকেইটাও থৈ দিছোঁ, এইকেইটা ভাজি আছোঁ। গতিকে এই গোটেইকেইটা হ'লে দিম। অকণমান ৰঙচুৱা হ'লেহে বস্তুটো ভাল লাগে, সেইকাৰণে ৰঙচুৱাকৈ ভাজিছোঁ অকণমান। একেবাৰে দেৰি গ'লেও আকৌ ভাল হ'ব, তিতা তিতা লাগিব। এইখিনি বনাইছোঁ এতিয়া, অলপ ৰঙচুৱা হ'লে ভাল লাগিব। মই সনা চনাখিনি দেখুওৱা নাই আৰু, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়, মানুহে ভিডিঅ' বেছি দীঘল হ'লে আজিকালি মানুহ চাবলৈও সময় নাই আৰু দিগদাৰ পায়। সেইকাৰণে মই সনা চনাখিনি দেখুওৱা নাছিলোঁ, ভজোৱাটোৰ বা হেৰি কৰাটোহে দেখুৱাইছোঁ। মই বেলেগ এদিনা কৰিলে তেনেকৈ ভালকৈ কেনেকৈ বস্তুটো মেকিং কৰিছোঁ সেইটো বস্তু মই দেখুৱাম, কিন্তু আজি মোৰ সময়টো কম হৈছে, সেইকাৰণে আগতে দেখুৱাবলৈ নহ'লে। মোৰ মানুহ মিস্ত্ৰী ঘৰ বনাই আছে, গতিকে মিস্ত্ৰীৰ লগতো লাগিব লাগে। সেইখিনি মেনেজ কৰি পেলাই মই আৰু সময়টো উলিয়াই যেনে এটা ভিডিঅ' দিলে মোৰ মনটো ভাল লাগে, কিবা এটা ভিডিঅ' দিব পাৰিলে ভাল পাওঁ।
সেইটো কাৰণে মই ভাবি আছিলোঁ কাৰণে আজিতো ভাল পালোঁ ৰঙা আলুকেইটা থকাৰ কাৰণে ঠাইতে এইটো দি দিছোঁ। এয়া প্ৰায় ভজা হৈ গৈছে। এতিয়া মই এয়া ভাজি হ'বই হ'লে মই এইটো ইয়াত চেনি ৰসত দি দিম। অকণমান ৰঙচুৱা হ'লে ভাল লাগে আৰু এনেও লালমোহনটো অকণমান ৰঙচুৱা হ'লে ভালেই লাগে। খাবলৈ কেনেকুৱা হয় নাজানো আৰু প্ৰথম বনাইছোঁহে। অকণমান ঘনে ঘনে লৰাই থাকিব লাগে কাৰণ জুইটো মই এখন এলুমিনিয়ামৰ কেৰাহীত দিছোঁতো পটককৈ মানে ধৰি যাব পাৰে। সেইটো কাৰণে মই ঘনে ঘনে লৰাই আছোঁ। লোহা কেৰাহীত দিলে অকণমান ৰখিলেও ইমান পটককৈ দেৰি নাযায়। এয়া এতিয়া হৈ গৈছে, এয়া ভজা হৈ গ'ল। এতিয়া মই চেনি ৰসত দিম। ইয়াতে চেনি ৰসত দি দিম। এইখিনি ৰঙা হৈছে আৰু ইয়াতকৈ ৰঙা নহ'ব, মানে বেয়া হৈ যাবগৈ। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই অকণমান গেছটো অকণমান শ্লাইড জ্বলাই দিছোঁ। লগাই চেনি ৰসটো আৰু অকণমান দি দিওঁ। দি দিছোঁ। এইকেইটা হৈ গ'ল। এয়া এইখিনি ভজাটো হৈ গৈছে। এতিয়া মই এইখিনি এয়া ভজাটো হৈ গ'ল। এতিয়া মই চেনি ৰসত দি দিছোঁ। এয়া 2 9টা 3 12 13টা হ'ল। মোৰ 13টাহে হ'ল। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে অকণমান দি পেলাই উতলাই পেলাই এইটো মানে এনেকৈ বন্ধ কৰি থৈ দিম। বন্ধ কৰি মোৰ আজি লালমোহনৰ ৰেচিপি হৈ গ'ল। এতিয়া আপোনালোকে এইটো চাই কেনেকুৱা পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালেহে মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিব পাৰিম। আজিলৈ আহোঁ। বাই বাই।